সদ্যঘোষিত এপিএছচি পৰীক্ষাত ২০তম স্থান দখল চিপাঝাৰৰ শিখাস্মৃতি নাথৰ অধ্যয়নৰ লগতে সংগীতৰ বিশেষ চৰ্চা কৰি অহা শিখাস্মৃতিৰ সাফল্যত উৎফুল্লিত পৰিয়ালটোৰ লোকসকলৰ লগতে অঞ্চলবাসী আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ জালিয়ে সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ২০ নম্বৰ স্থান লাভ কৰি ইতিমধ্যে উজলি উঠিছে চিপাঝাৰৰ এগৰাকী মেধাৱী ছাত্ৰী চিনাকি কৰি দিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক শিখা স্মৃতিনাথ যিয়ে আচলতে অসমীয়া ভাষাৰ বিদ্যালয়ত অধ্যয়ন কৰি চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি এনেধৰণৰ পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হৈছে মই তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ অভিনন্দন কেনেধৰণে প্ৰস্তুতি চলাইছিলা ধন্যবাদ সিভিল সাৰ্ভিস জয়েন কৰাৰ বহুত আগৰে পৰা এটা সপোন আছিলে মই যোৱা বছৰ এটা চাকৰিত জয়েনো কৰিছিলোঁ আৰু বহুত মানে টাফ আছিলে কাৰণ ফুল টাইম গভৰ্ণমেণ্ট জবৰ লগত মই পেৰেলেলি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ কিন্তু সপোন দেখিলে আসলতে অসম্ভৱ একো নহয় এবাৰ যদি জাৰ্নিটো ষ্টাৰ্ট কৰি দিয়া যায় আৰু যিবোৰ অসম্ভৱ যিবোৰ কাৰক থাকে সেইবোৰো আসলতে এটা সময়ত সকলোবোৰ সেইবোৰে সপোনটো বাস্তৱায়িত কৰাত সেইবোৰ আসলতে শেষত সপোনটো বাস্তৱায়িত কৰাত হেল্প কৰে তো মই ভাবো এই ক্ষেত্ৰত মোৰ মা দেউতা আৰু যিখিনি মোৰ আত্মীয় আছে ফ্ৰেণ্ডছ আছে মোৰ অফিচৰ কলিগ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব কি গতিটো কেনেকুৱা আছিল বিদ্যালয় প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভণি কৰিছিলা কেনে ধৰণে এনে এই প্ৰস্তুতি এই ঠাইত অৱতীৰ্ণ হৈছে মই ক্লাছ 7 লৈকে মই শংকৰদেৱত অধ্যয়ন কৰিছিলোঁ চিপাঝাৰ শংকৰদেৱ শিশু নিকেতন তাৰ পাছত মই ক্লাছ 8ৰ পৰা 10লৈ মই চিপাঝাৰ বিজে গাৰ্লছত পঢ়িছোঁ মেট্ৰিক মই তাৰ পৰাই কৰিছোঁ আৰু এইচএছ হায়াৰ ছেকেণ্ডাৰী মই সায়েন্স ষ্ট্ৰীমৰ পৰা কটন কলেজৰ পৰা কৰিছিলোঁ তাৰ পাছত গ্ৰেজুৱেশ্যন মই হেণ্ডিক গাৰ্লছ কলেজৰ পৰা তাৰ পাছত মাষ্টাৰ ডিগ্ৰী তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা আৰু শেহতীয়াকৈ চিপাঝাৰ বিএড কলেজৰ পৰা মই বিএড ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ 2023 চনত যি ধৰণে পৰীক্ষাৰ ফলাফল ওলাইছে ২০ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছা এপিএছ পাবলৈ সক্ষম হৈছা আশা আছিল নে এছিএছ বা এপিএছ এই দুটাৰ কোনটো বাছনি আছিল মই প্ৰথম প্ৰিফাৰেন্স এছিএছ দিছিলোঁ এপিএছ মোৰ সেকেন্ড প্ৰিফাৰেন্স আছিলে কিন্তু ভাবিছিলোঁ কিবা এটা পাম শেষৰ ফালে হ'লেও যতে নহওক কিবা এটা পাম হেতু মই অন্তৰৰ পৰা শিওৰ আছিলোঁ কিন্তু এপিএছ পাই যাম হেতু আসলতে খুব এটা কল্পনাতীত আছিলে মোৰ আৰু আছিল শিখাস্মৃতি নাথৰ মনৰ অনুভৱ ধন্যবাদ জনাইছোঁ মনোজ জালি